আমি আমি তিনি বন্ধুই জাজিয়াবাড়িৰ পৰাই আমি ঘগ্ৰাবাৰ অভিমুখে আহি আছিলো। আহি থকাৰ সমীপতে এজন তাৰমানে চাৰিচকীয়া বাহন এখন ৰখি আছিল আৰু এজন ব্যক্তিয়ে হাত বাউল দি মাতি আছিল। তেতিয়া আমি প্ৰত্যক্ষ কৰিলো মানুহজনৰ কিবা বেমাৰো হ'ব পাৰে, আমি তেতিয়া ৰখি গলো। ৰখি যোৱাৰ লগে লগে তাৰমানে তাতে তিনিজন ব্যক্তি ওলাই আৰু ছাৰক মাৰধৰ কৰিছে। যোনজন তাৰমানে চাৰিচকীয়া বাহন আছে, তেতিয়া ছাৰজন মেজিষ্ট্ৰেট বুলি আমি গম পাইছো। তেখেতক আগুৰিছে। তাৰমানে ছাৰক আমি কিছু এই কৰিব গম পালো যে এই দুজন ডকাইত বুলি ক'লে ছাৰে আমাক। ডকাইত বুলি কওঁতে আমি মানুহজনক ধৰিব খোজোতে দুজন ব্যক্তি তাৰমানে থানাৰ সমীপত থকা পুখুৰীটোত জাপ মাৰে আৰু এজন ব্যক্তি ঘগ্ৰাবাদ চক অভিমুখে পলায়ন কৰে। আমি ৰাইজৰ সহযোগত, ৰাইজৰ যথেষ্ট কষ্টৰ ফলত দুজন ডকাইতক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছো আৰু এজন ব্যক্তি এতিয়ালৈকে আমি সন্ধান পোৱা নাই, তেওঁ পলাতক বুলি আমি গম পাইছো। এতিয়া হাতত মানুহৰ তাৰমানে স্প্ৰে এটা আছিল আৰু তেওঁৰ লগত তাৰমানে হাততে সাৰু চাৰু ব্লক টাইপৰ কিবা এনেকুৱা জাতীয় বস্তু আছিল। এতিয়া ঘগ্ৰাবাদ থানাতে ৰাখি থৈ দিছে। গাড়ীখনৰ নম্বৰ পোৱা যোৱা নাই, গাড়ীখন কিন্তু ছাৰে গম পাব গাড়ীখন ডকাইতে ছাৰে কোৱা মতে এল্টোখনত আহিছে। ঘগ্ৰাবাদ থানাৰ ওচৰৰ পিছফালে ঘৰ, তাৰমানে হাও ৰাস্তাটো অকমান আৰু ডিফাৰেঞ্চ শুনা পাই কিবা ক'লে। হাও ৰাস্তাত গণ্ডগোল লাগছে, তাৰমানে ডকাইত বুলি কৈ আছে। এতিয়া ডকাইত বুলি আমি ঘৰৰ পৰা শুনা পাই দৌৰি আহিলো। বাৰীৰ পিছফালে আহি পেলাই থানাৰ পিছফালে গোটেই ঘেৰা কৰি টচ মাৰা মাৰিগে, কোনো পানীত নামা নাই। তাৰপৰা আমি ঘৰৰ সদস্য কেইজন পানীত নামি কিনে চাওঁ যি ডকাইত এজনক ধৰিলো, ধৰি থানাত গোটাই দিলো। মই নকলে তাৰ মত ৰাইজে সহযোগ কৰিছে। নেক্সট আৰু এজনক এক গল পানীত তাৰমানে পানহঠা যাওয়াৰ ৰাস্তা চিন পাইছো, সেইমতে অনুমান কৰি বিচাৰি এক গল পানীত বাগৰি আছে মেটেকাৰ ওপৰত। তাকো তাত খাবজি ধৰি আমি থানাত গোটাই দিছো। জংঘলৰ মাজত আছিল, পুৰা একদম বাগৰি আছে জংঘলত। গম নাপাই যে ইয়াত মানুহ আছে। আন্ধাৰ ৰাতি আৰু এতিয়া বৰ্তমান পুখুৰী মানে আপোনাৰ বনেৰা বিল আৰু ডকাইত মানে ৰাস্তাত কাৰোবাক আগুৰি ধৰিছে বোলে। মই গম নাপাওঁ কিমান হেন হৈছে, খালি ডকাইত বুলি গম পাওঁ। ডকাইত বুলি মানে ধৰিছো, ধৰি থানাত গোটাই দিছো। বৰ্তমান 4-5জন থকা বুলি গম পাইছো, কিন্তু 2জনই কৰায়ত্ব কৰিছো আমি। ৰাইজে মানে প্ৰথম মই ধৰিছো, তাৰ পৰা ৰাইজে সহযোগ কৰিছে, ধৰি কিনে থানাত গোটাই দিছো। হাতত বৰ্তমান একো পোৱা নাই, মোবাইল এটা পাইছো, মোবাইলটো থানাত গোটাই দিছো। একো অস্ত্ৰ পোৱা নাই।